নমস্কাৰ বন্ধুসকল, মাই নেম ইজ অনন্ত এণ্ড ৱেলকাম টু ডে 39 অফ 100 Days Heart Challenge। পুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ। এয়া চকিডিঙি ফিল্ডত অলপ সময়ৰ বাবে খোজকাঢ়িলোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। তাৰ পিছতে সন্মুখতে থকা চিলড্ৰেন পাৰ্কত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাই থৈ আহিলোঁগৈ। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ আৰু মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া শ্ৰেণীত পাঠদানৰ মুহূৰ্ত। দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিলে আৰু এয়া ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰি ল'লোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ আৰু প্ৰায় এঘণ্টামান য়োগা অভ্যাস কৰি ঘৰলৈ উভতি আহিছোঁ। ঘৰলৈ উভতি ভাগৱত গীতা পাঠ কৰিলোঁ আৰু আজি পঞ্চম অধ্যায় অৰ্থাৎ কৰ্মসন্ন্যাস যোগৰ 10টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ আৰু ইয়াৰ লগে লগে পঞ্চম অধ্যায় সমাপ্ত হ'ল। এয়া হ'ল আজি ৰাতিৰ আহাৰ, খিচিৰি আৰু পাপৰ, আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।